তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 8ৰ বিজ্ঞানৰ দ্বিতীয় চেপ্টাৰ অনুজীৱ মিত্ৰ আৰু শত্ৰু এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি চাবলৈ চেষ্টা কৰিম। ঠিক আছে, তো আমাৰ প্ৰথম প্ৰশ্নটোলৈ যাওঁ আমি। এইটো মোৰ ৱেবছাইট হয়, তোমালোকে ৱেবছাইটটো ভিজিট কৰিব পাৰা, লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা তোমালোকে প্ৰশ্নখিনি লিখি ল'ব পাৰিবা। ঠিক আছে, তো আমাৰ প্ৰথম যিটো প্ৰশ্ন হৈছে সেইটো হৈছে বসন্ত প্ৰতিষেধক চিটা দিওঁতে কোনবিধ দ্ৰব্য শৰীৰত সোমাই দিয়া হয়। ঠিক আছে, তো ইয়াৰ উত্তৰটো হৈছে বসন্ত প্ৰতিষেধক চিটা দিওঁতে কিছুমান সংক্ৰমক ৰোগৰ মিত্ৰ বা দুৰ্বল কীটাণু শৰীৰত সোমাই দিয়া হয়, যাৰ ফলত শৰীৰে সেয়াৰ বিৰুদ্ধে প্ৰতিদেহৰ সৃষ্টি কৰে, মানে বেমাৰৰ বিৰুদ্ধে প্ৰতিদেহৰ সৃষ্টি কৰে। ঠিক আছে, তো 2 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ তলত দিয়া ৰোগবোৰৰ কি কি ধৰণৰ অণুজীৱৰ দ্বাৰা সৃষ্টি হয় এখন তালিকা প্ৰস্তুত কৰা। ঠিক আছে, তো 2 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ সেইটো। তো শুদ্ধ উত্তৰটো হৈছে আমাৰ বসন্ত কিহে সৃষ্টি কৰে? ভাইৰাছে। যক্ষ্মা কিহে সৃষ্টি কৰে? বেক্টেৰিয়া। জলদাংক ভাইৰাছ, গ্ৰহণী প্ৰটজবা, হাইজা বেক্টেৰিয়া, মেলেৰিয়া প্ৰটজবা। ঠিক আছে, তাৰপিছত আহিলে আমাৰ তৃতীয় প্ৰশ্ন, পোনপ্ৰথমে কোনে প্ৰতিজৈৱিক আৱিষ্কাৰ কৰে? দুটা প্ৰতিজৈৱিকৰ নাম লিখা। তো 1929 চনত আলেকজেণ্ডাৰ ফ্লেমিং নামৰ স্কটলেণ্ডৰ চিকিৎসকে প্ৰথমে প্ৰতিজৈৱিক আৱিষ্কাৰ কৰে। প্ৰতিজৈৱিক দুটাৰ নাম হৈছে এৰিথ্ৰমাইচিন আৰু টেট্ৰাচাইক্লিন। ঠিক আছে, 4 নম্বৰ হৈছে গাখীৰ পেস্তুৰাইজ কৰা পদ্ধতি বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হৈছে অণুজীৱৰ বৃদ্ধি ৰোধ কৰিবলৈ গাখীৰ 90 ডিগ্ৰী চেলছিয়াছ তাপত 15 পৰা 30 ছেকেণ্ডৰ বাবে গৰম কৰি তাৰ পৰা এইটো সৰগৰ নহয়, এইটো ঠিক কৰি ল'বা, তাৰ পৰা পেকেটত ভৰাই বন্ধ কৰা হয়, মানে 15 পৰা 30 ছেকেণ্ডৰ বাবে গৰম কৰি হয়, যাতে সোনকালে ঠাণ্ডা হৈ নাযায়। গৰম ৰাখিয়ে কি কৰা হয়? পেকেটত ভৰাই দিয়া হয়। ঠিক আছে, এইখিনি নিলিখিলেও হ'ব, এইখিনি দৰকাৰ নাই যে 15 পৰা 30 ডিগ্ৰী ছেকেণ্ডৰ বাবে গৰম কৰি পেকেটত ভৰাই বন্ধ কৰা হয়, তেনেকৈ লিখিলেও হ'ব। তো এই পদ্ধতিটো কি কোৱা হয়? পেস্তুৰাইজেশ্যন বুলি কোৱা হয়। আৰু লুই পেষ্টৰে 1857 চনত এই পদ্ধতিটো আৱিষ্কাৰ কৰিছিল। এই পদ্ধতিত গাখীৰ অণুজীৱবোৰ মৰি যায় আৰু গাখীৰ বহুত দিনৰ বাবে নষ্ট নহয়। ঠিক আছে, তো গতিকে এইটো নষ্ট নহয় বুলি লিখি দিবা। তাৰপিছত আহিলে আমাৰ 5 নম্বৰ প্ৰশ্নটো, ৰাইজোবিয়াম নামৰ বেক্টেৰিয়া আৰু নষ্টক এনাবিনা নামৰ নীলহৰিত খেলাই মাটিত কিদৰে নাইট্ৰজেন সংস্থাপন কৰে ব্যাখ্যা কৰা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাইজোবিয়াম নামৰ বেক্টেৰিয়া মাহজাতীয় উদ্ভিদৰ শিপাত টেমুৰাৰ সৃষ্টি কৰে। ই বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন শোষণ কৰি খেতিপথাৰত নাইট্ৰজেনৰ সাৰ যোগান ধৰে। এইদৰে ই সহজে জীৱী হিচাপে মাহজাতীয় শস্যৰ সৈতে বাস কৰে আৰু নষ্টক আৰু এনাবিনা নামৰ নীলহৰিত খেলুৱৈ বায়ুৰ পৰা নাইট্ৰজেন শোষণ কৰি মাটিত নাইট্ৰজেন সাৰ যোগান দিয়ে। ঠিক আছে, তো এনেকৈ প্ৰশ্নবোৰ লিখা আছে, তোমালোকে লিখি ল'বা ইয়াৰ পৰা। তো ইয়াত গোটেইখিনি দিয়া হৈ আছে ধুনীয়াকৈ, তো মই লিংকটো দি দিম, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। ঠিক আছে, ডেছক্ৰিপশ্যনত লিংকটো থাকিব, আৰু নহ'লে তোমালোকে এইটো দেখাই পাইছা nootmaster.in, যিটো আমাৰ ৱেবছাইটৰ নাম হয়। ইউটিউব চেনেলটোৰ নামো ছেম একেই হয়। তো গুগলত যাই চাৰ্চ কৰিবা nootmaster.in, পাই যাবা। ঠিক আছে।